মই আজি ষষ্ঠ মানৰ বিজ্ঞানৰ আমাৰ চৌপাশৰ পৰিৱৰ্তন বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। মৰমৰ ছাত্ৰ ছাত্ৰীহঁত, তোমালোকে নিশ্চয় ভালদৰে মনোযোগ দিবা। আমাৰ চৌপাশৰ পৰিৱৰ্তন কিছুমান ঘটি থাকে, এইবিলাক তোমালোকে প্ৰায় দেখা পাই থকা কথা। এই পৰিৱৰ্তনবিলাক বিভিন্ন ধৰণৰ হয়। ইয়াৰে কিছুমান পৰিৱৰ্তন এটা স্থায়ী হয় আৰু কিছুমান পৰিৱৰ্তন আকৌ বিপৰীতমুখীও হয়। তাৰে মই আলোচনা কৰিবলৈ ওলাইছো। ইয়াৰে এক নম্বৰতে কেইটামান মই উদাহৰণ দিবলৈ ওলাইছো। এটা উদাহৰণ দিছো, যেনেকুৱা দিনৰ পিছত ৰাতি। এইটো এটা পৰিৱৰ্তন, আমি সদায় দেখা পাই থকা এটা পৰিৱৰ্তন। পিছত দিনৰ পিছত ৰাতি হয়, আকৌ ৰাতিৰ পিছত দিন হয়। গতিকে ই এটা আমাৰ চৌপাশৰ দেখা এটা পৰিৱৰ্তন। এই বিষয়ে তোমালোকে নিশ্চয় সদায় অনুভৱ কৰা যে দিনৰ পিছত সদায় ৰাতি আহেই আৰু ৰাতিৰ পিছত দিন আহেই। এনে ধৰণৰ এটা পৰিৱৰ্তন এইটো এটা। তাৰপিছত আৰু এটা পৰিৱৰ্তনৰ বিষয়ে তোমালোকে প্ৰায় গম পাই থকা। এতিয়া বৰ্তমান জুন মাহ, এই জুন মাহটো তোমালোকে নিশ্চয় অনুভৱ কৰিছা এতিয়া ঠাণ্ডা নে গৰম। গতিকে অনুভৱ কৰিলে নিশ্চয় গম পাবা আমাৰ এতিয়া বৰ্তমান ঘাম ওলাই। তাৰমানে আমাৰ এতিয়া গৰমৰ দিন চলি আছে। এতিয়া আমি পাতল কাপোৰ পিন্ধো বা কিবা পিন্ধো। এই গৰমৰ দিনকেইটা যেতিয়া আমাৰ সলনি হ'ব, তেতিয়া ঠাণ্ডা দিন পৰা বুলি আমি কওঁ। তেতিয়া আমি চুৱেটাৰ পিন্ধো, গৰম কাপোৰ পিন্ধো, আৰু ৰাতি হলে আমি কম্বল বা লেপ উৰো। গতিকে গৰমৰ পিছত ঠাণ্ডা দিন, আকৌ ঠাণ্ডা দিনৰ পিছত যেতিয়া আকৌ গৰম আহে, তেতিয়া এটা অনুভৱ কৰিছা। মই ইয়াত তোমালোকৰ এডাল গছত দুইটা পৰিৱৰ্তন দেখাই দিছো। গৰমৰ দিনকেইটাত গছ এডালত, চিৰসেউজীয়া গছ এডালত, গোটেই গছডালত পাতে ভৰ্তি হৈ আছে, গোটেই গছডাল সেউজীয়া হৈ আছে। আৰু এই গছডালত এইখিনি সময়ত নিশ্চয় ফল ফুলো লাগে বা ফল মূলো লাগি থাকে। ঠাণ্ডা দিনত এইটো পৰিৱৰ্তনটো হৈছে কি, গছডালত পাতবিলাক সৰি যায়। সকলোবিলাক গছ নহয়, তথাপিতো কিছুমান গছ, প্ৰায় গছবিলাকৰ এই ঠাণ্ডা দিনৰ গছৰ পাতবিলাক সৰি যায়, লঠঙা অৱস্থা হয়। তাৰ গছডাল মৰি নাযায়, কিন্তু তাৰ এটা বিশেষ পৰিৱৰ্তন দেখা পোৱা যায়। এইটো এটা হৈছে বতৰৰ পৰিৱৰ্তন। আমাৰ চৌপাশৰ পৰিৱৰ্তনত কিছুমান বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহে। এইটো হৈছে বতৰৰ পৰিৱৰ্তন। আমাৰ আজি ধৰক বৰষুণ দি আছে, অহাকালি আকৌ ৰ'দ দিবও পাৰে। এইটো এটা পৰিৱৰ্তন, সেনেকুৱা নিচিনা। গতিকে এইটো বতৰৰ বা জলবায়ুৰ পৰিৱৰ্তন। এতিয়া গৰমৰ দিন, এই দিনকেইটা শেষ হোৱাৰ পিছত আকৌ ঠাণ্ডা দিন হ'ব। তাৰপিছত ৩ নম্বৰতে তোমালোকক এটা ডাঙৰ পৰিৱৰ্তনৰ বিষয়ে কৈছো। তোমালোকে নিশ্চয় অনুভৱ কৰিছা, তোমালোকে যেতিয়া একেবাৰে সৰু আছিলা, কেঁচুৱা অৱস্থাত, তোমালোকে খোজো কাঢ়িব পৰা নাছিলা, কথা ক'ব পৰা নাছিলা, খাবও পৰা নাছিলা, কিন্তু তাৰ অনুক্ৰমে তোমালোকে ডাঙৰ হৈ আহিছা। বৰ্তমান তোমালোকে যিটো বয়সত ভৰি দিছা, সেইটো তোমালোকে কিমানখিনি বয়স পাৰ হৈ অহাৰ পিছত তোমালোকৰ পৰিৱৰ্তনটো এনেকে যদি তোমালোকে চাই যোৱা, তাৰপিছত ডেকা ল'ৰা এটা, বয়সস্থ মানুহ এজন, বুঢ়া মানুহ এজন, এইটো এটা পৰিৱৰ্তন। ইও এটা পৰিৱৰ্তন। এইটো হৈছে আমাৰ মানৱ সমাজৰ পৰিৱৰ্তন, জীৱৰ পৰিৱৰ্তন, জীৱিত বস্তু এটাৰ পৰিৱৰ্তন।
এনে ধৰণৰ পৰিৱৰ্তন আমি বেলেগ ক্ষেত্ৰতো পোৱা যায়। আমাৰতো মানুহৰ ক্ষেত্ৰত কোৱা হৈছে যে এটা আমাৰ কেঁচুৱা অৱস্থাৰ পৰা আমি লাহে লাহে ক্ৰমান্বয়ে প্ৰথমতে কেঁচুৱা, তাৰপিছত কৈশোৰ, তাৰপিছত ডেকা অৱস্থা, তাৰপিছত প্ৰাপ্তবয়স্ক, তাৰপিছত অকাল বৃদ্ধ বা বৃদ্ধ, এই এটা আমাৰ সদায় দেখি থকা, সমাজত দেখি থকা এটা ডাঙৰ পৰিৱৰ্তন। এই পৰিৱৰ্তনটো এটা হৈছে আমাৰ এটা চৌপাশৰ পৰিৱৰ্তন। তেনেদৰে আমাৰ কিছুমান পৰিৱৰ্তন আছে, যেনেকে কেঁচুৱা এটাৰ মূৰত হয়তো চুলি নগজিবও পাৰে, অলপ অলপ কিছুমান চুলি গজে বা কিবা হয়। পৰিৱৰ্তনটোত লাহে লাহে তোমালোকে যেতিয়া ডাঙৰ হৈ আহা, মূৰত চুলিৰ পৰিমাণটো বাঢ়ি বাঢ়ি গৈ থাকে, চুলিবিলাক কলা হয়। গতিকে তাৰ লগে লগে চুলিবিলাক বাঢ়ি আহে বা কিবা হৈ আহে, তাৰ লগতে ৰংটোৰ পৰিমাণটো সলনি হৈ আহে। ক্ৰমান্বয়ে যেতিয়া এটা মানুহ এজনৰ বৃদ্ধ বয়স পাইগৈ, তেতিয়া চুলিখিনিৰ ৰংটো সলনি হৈ যায়। আমাৰ চুলিখিনি কলাৰ পৰা লাহে লাহে বগা হ'ব ধৰে। গতিকে সেই এটা আমাৰ এটা পৰিৱৰ্তন। এই পৰিৱৰ্তনবোৰ আমি সদায় দেখা পাই থাকো। এনেধৰণৰ আৰু কিছুমান পৰিৱৰ্তন আছে যিবিলাক আমাৰ সমাজত ঘটি থাকে। এনেধৰণৰ পৰিৱৰ্তনবোৰ তোমালোকে চাবলৈ চেষ্টা কৰিবা। তাৰপিছত আৰু এটা পৰিৱৰ্তনৰ বিষয়ে কওঁগৈ তোমালোকক। এইটো হৈছে উদ্ভিদৰ ক্ষেত্ৰত। এতিয়া আমি প্ৰাণীৰ ক্ষেত্ৰত বা মানুহৰ ক্ষেত্ৰত কোৱা গ'ল। গতিকে উদ্ভিদৰ ক্ষেত্ৰত বিজ্ঞানত যাক উদ্ভিদ বুলি কোৱা হয়, আমি সাধাৰণতে যাক গছ বুলি কওঁ, বিজ্ঞানত তাক উদ্ভিদ বুলি কোৱা হয়। উদ্ভিদৰ সৃষ্টি ক'ৰ পৰা হয়? প্ৰথম আমি চাব লাগিব আমাৰ পৰিৱৰ্তনটো কেনেকুৱা। উদ্ভিদৰ সৃষ্টি প্ৰথম এটা বীজ, যাক আমি সাধাৰণতে ঘৰুৱা ভাষাত গুটি বুলি কওঁ, বিজ্ঞানত তাক বীজ বুলি কয়। বীজৰ পৰাই আচলতে গছ এডালৰ বা উদ্ভিদ এডালৰ জন্ম। গতিকে এই প্ৰথম এটা বীজ, এই বীজ এটা গছৰ পৰা নিজে সৰিয়ে হওক বা মানুহে ৰোপণ কৰাই হওক, এই বীজটোৰ পৰা প্ৰথমে গজালি মেলে। গজালি মেলাৰ পিছত তাৰ পৰিৱৰ্তনবিলাক আমি দেখা পাবলৈ যাওঁ। তাৰ পৰিৱৰ্তনবোৰ কেনেধৰণৰ? বীজটোৰ পৰা প্ৰথমতে ওপৰ ফালে, মাটিৰ ওপৰ ফালে সৰু সৰু কিছুমান পাত আমি দেখা পাবলৈ ধৰো। সেইটো এটা ডাঙৰ পৰিৱৰ্তন। দেখাত আচলতে প্ৰথমতে বীজ এটাহে আছিল। বীজটোৰ পৰা কি হ'লগৈ, সৰু সৰু কুমলীয়া পাত কিছুমান ওপৰৰ ফালে ওলাল। সেইটো ওপৰৰ ফালে বায়বীয়। আকৌ গছ, এই গুটিটোৰ তলফালে যদি আমি আকৌ ভালদৰে চাওঁ, কেতিয়াবা গছৰ গুটি বা পুলি এটা উঘালি চালে আমি কেতিয়াবা গম পাওঁ যে তাৰ পুলিটোৰ তলফালেও কিছুমান পৰিৱৰ্তন ঘটে। সেইটো পৰিৱৰ্তন কেনেকুৱা, যে তাৰ তলফালে কিছুমান শিপা ওলায়, মূল বুলিও কয় বা শিপাও ওলায়। তাৰ এইটো এটা পৰিৱৰ্তন। বীজটোৰ পৰা পৰিৱৰ্তন হ'ল যে তাৰ ওপৰ ফালে সৰু সৰু পাত ওলাল, আৰু এইটো সৰু এটা কাণ্ড ওলাল, কাণ্ডৰ পৰা তাৰ পুলি, গছৰ কুমলীয়া পাতটো ওলাল, তাৰ শিপা ওলাল। এই এটা পৰিৱৰ্তন। এটা গছডালৰ এইটো পৰিৱৰ্তন অলপমান সৰুহে পৰিৱৰ্তন ঘটিল। তাৰপিছত লাহে লাহে গছডালত সাৰ পানী পোৱাৰ পিছত তাৰ ডাঙৰ, আকৌ লাহে 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 কিছুমান পৰিৱৰ্তন আমি দেখা পাম।
তাৰ গছডালৰ তাৰ কাণ্ডবিলাকৰ পৰা মূল কাণ্ডটোৰ পৰা কিছুমান শাখা কাণ্ড ওলাব ধৰিব শাখা কাণ্ডৰ পৰা পাত ওলাব আমি এটা পৰিৱৰ্তন দেখালো অকল পুলিটোত এইবিলাক একো নাছিল তাৰ পিছত গছডালৰ গা গছটোৰ পৰা কিছুমান কাণ্ড ওলাল কাণ্ডৰ পৰা আকৌ শাখা কাণ্ডৰ পৰা পাত ওলাব আকৌ এই কাণ্ডবিলাকৰ এই কক্ষবিলাকৰ পৰা মুকুল কিছুমান ওলাবলৈ ধৰিব এইবিলাক মুকুল বিভিন্ন ধৰণৰ হ'ব পাৰে অগ্ৰ মুকুলবিলাকত কিছুমানৰ তাৰ পৰা যদি ফুল ওলায় সেইটো পুষ্প মুকুল হ'বগৈ আকৌ যদি তাৰ পৰা কিছুমান পাত ওলায় তেতিয়াহ'লে তাক অকল মুকুল বুলিয়ে ক'ব এই এটা পৰিৱৰ্তন আকৌ আমি দেখা পালো যে বীজৰ পৰা তাৰ প্ৰথম পাত ওলাল ডাল ওলাল তাৰ পিছত আকৌ এইবিলাক সৰুকে কাণ্ড ওলাল তাৰ পৰা পাত ওলাল কাণ্ড ওলাল এনেধৰণৰ আমি পৰিৱৰ্তনবিলাক দেখা পালো তাৰ পিছত এই গছডাল কিন্তু এই কামটো ডাঙৰ গছৰ ক্ষেত্ৰত ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে সৰু সৰু গছৰ ক্ষেত্ৰত বৰ বেছি এইবিলাক পৰিৱৰ্তন নহয় যেনে এবছৰতে জলকীয়া বা বেঙেনা গছ এডালৰ 1 মিটাৰ মান ওখ হ'ব তেতিয়া তাৰ সম্পূৰ্ণ পৰিপূৰ্ণটো আমি দেখা পাব পাম কিন্তু ডাঙৰ গছবিলাকৰ ধৰা বট গছ আম গছ কঁঠাল গছ এনেধৰণৰ কিছুমান ডাঙৰ গছ তাক আমি বিজ্ঞানৰ ভাষাত গোল মানে বৃক্ষ বুলি কওঁ বৃক্ষ বুলি ক'লে সেই গছবিলাকৰ ক্ষেত্ৰত বহুতো পৰিৱৰ্তন দেখা পোৱা যায় গছবিলাক সাধাৰণতে বহুত ডাঙৰ ডাঙৰ গছত পৰিণত হয় বহুত ডাঙৰ ডাঙৰ গছ আছে পৃথিৱীত কিছুমান ডাঙৰ গছটো বহুত আছে তোমালোকে কেতিয়াবা ফেচবুকত বা কিবাহত পাবা যোৱাকালি মই এটা পাইছিলো যে এডাল গছ আছে বোলে কোনোবা পৃথিৱী কোনোবা এটা অঞ্চলত আমেৰিকাত প্ৰায় 250 বছৰ পুৰণি প্ৰায় 7,000 বৰ্গ ফুট ঠাই আগুৰি আছে গতিকে সেনেকুৱা কিছুমান ডাঙৰ গছ তাৰ আৰু পৰিৱৰ্তনটো কেনেকুৱা কিন্তু ইমান ডাঙৰ গছডাল হলেও তাৰ গুটিটো কিন্তু বহুত ডাঙৰ নহয় ইমান ডাঙৰ গছডাল হলেও তাৰ গুটিটো কিন্তু সৰুই তাৰ কেৱল পৰিৱৰ্তনটো ডাঙৰ হলে গছডাল ডাঙৰ হলে তাৰ গুটিটো যে ডাঙৰ গছডাল সৰু হলে তাৰ গুটিটো যে সৰু হ'ব হেনে নহয় সকলো গছৰ গুটি প্ৰায় একে নিচিনাই আৰু এই এনেধৰণৰ গছ এডালে শেষত ডাঙৰ গছ এডালে এডাল বৃহৎ গছৰ আকৃতি ধাৰণ কৰিব পাৰে এই গছডালে শেষত গৈ এই গছডালৰ ঠাল ঠেঙুলি শাখা প্ৰশাখা বৃহৎ পৰিমাণে বাঢ়ি এটা বহু ডাঙৰ ঠাই আগুৰি থাকিব পাৰে এই গছডালত বিভিন্ন ধৰণৰ চৰাই বিভিন্ন ধৰণৰ প্ৰাণী ইত্যাদি বাস কৰি থাকিব পাৰে এই গছডালে বিভিন্ন ধৰণৰ প্ৰাণীক সুৰক্ষা দিব পাৰে কিবা দিব পাৰে গতিকে এই এটা সাংঘাতিক পৰিৱৰ্তন আমি এতিয়ালৈকে 4টামান দেখা পালো এই যে বীজৰ পৰা আমি তাৰ পুলিটো দেখা পালো পুলিটোৰ পৰা এডাল সৰু গছলৈকে দেখা পালো তাৰ পৰা এডাল ডাঙৰ বৃক্ষ এডাল দেখা পালো যে এই গছডাল এই গছডাল লাহে লাহে পৰিৱৰ্তন ঘটিয়ে আছে কিন্তু গছ ডাঙৰে হওক বা সৰুৱে হওক যেনে এবছৰীয়া গছ কিছুমান আছে যাক আমি ঔষধি গছ বুলি কওঁ কলগছে 1 বছৰত মৰি যায় কিন্তু কলগছডালৰো সেই কিন্তু কলগছৰ আকৌ গুটিৰ পৰা নগজে কলগছৰ তাৰ কাণ্ডৰ পৰাহে নিদগত কাণ্ডৰ পৰাহে তাৰ পুলি ওলায় সেই পুলি ওলালেও কিন্তু গছডালৰ এবছৰহে জীয়াই থাকে তাৰ পিছত গছডাল মৰি যায় ঠিক এনেদৰে এই বৃহৎ গছডাল ইয়াৰো কিন্তু মৃত্যু আছে এই গছডালো এটা সময়ত গৈ বৃদ্ধ অৱস্থা প্ৰাপ্ত হয় ডাঙৰ গছ হয় আকৌ আৰু এটা সময়ত গৈ এই গছডাল পাত ফল মূল ইত্যাদি নোহোৱা হৈ যাব পাৰে খৰালি কালত এই গছডালৰ তাৰ পাতবোৰ ফুলবোৰ সকলোবিলাক নোহোৱা হৈ গছডাল এটা লঠঙা অৱস্থা প্ৰাপ্ত হ'ব পাৰে গতিকে এইটো এটা সাংঘাতিক পৰিৱৰ্তন পুলিৰ পৰা ডাঙৰ গছ পোৱা
এই ধৰণৰ আমি এটা চৌপাশে দেখা পৰিৱৰ্তনত আমি সদায় দেখা পাই থাকো এই এটা পৰিৱৰ্তন তোমালোকক কলো তাৰ পিছত মই আৰু এটা পৰিৱৰ্তনৰ বিষয়ে তোমালোকক ক'বলৈ গৈ আছো সেইটো আমি সততে দেখা পাই থকা এটা পৰিৱৰ্তন সেইটো হৈছে নখ চুলি ইত্যাদি বঢ়া নখ আমাৰ প্ৰাণীবিলাকৰ ক্ষেত্ৰত মানুহে হওক বা অন্য জন্তুবিলাকৰ ক্ষেত্ৰতে হওক আমাৰ প্ৰত্যেকৰে হাতত ভৰিত নখ থাকে যদিও বিজ্ঞানে কৈছে যে আচলতে নখত স্নায়ু আছে নে নাই বিজ্ঞানেও ভালকে কোৱা নাই যদিও কিন্তু নখৰ বৃদ্ধি ঘটে আমি মানুহবোৰে বিভিন্ন কামৰ অসুবিধাৰ কাৰণে নখবিলাক আমি প্ৰায় এসপ্তাহৰ মূৰে মূৰে কাটি থাকো কাৰণ নখবিলাক আমাৰ বাঢ়ে হাতৰে হওক বা ভৰিৰে হওক গতিকে ই এটা আমাৰ কাৰণে পৰিৱৰ্তন কিন্তু আমাৰ কাৰণে নখবিলাক আঙুলিৰ মূৰটো যিখিনিলৈকে আছে সেইখিনিয়ে আমাৰ কাৰণে উপযুক্ত তাতকে যদি আমাৰ খুব বেছি হৈ যায় আমাৰ অসুবিধাৰ সৃষ্টি হয় যাৰ কাৰণে নখবিলাক আমাৰ কাটিব লগাত পৰে তাৰমানে এইটোৱে প্ৰমাণ কৰে যে আমাৰ নখবিলাক বাঢ়ি থাকে এইটো আমাৰ জীৱিত অৱস্থাৰ কথা যদি বাকী বনৰীয়া জীৱ-জন্তুবিলাকৰ ক্ষেত্ৰত নখবিলাক কিন্তু তেওঁলোকৰো বৃদ্ধি হয় কিন্তু সেই নখবিলাক তেওঁলোকে নাকাটে সেই জন্তুবিলাকৰ নখবিলাক সিহঁতৰ সৰু অৱস্থাত পোৱালী অৱস্থাত নখবিলাক চুটি হৈ থাকে কিন্তু ক্ৰমান্বয়ে এই নখবিলাক বৃদ্ধি পাবলৈ ধৰে আৰু সেই নখবিলাক কিন্তু সিহঁতে কাটিব লগা অৱস্থা পৰিণত নহয় কাৰণ এটাই কথা এই নখবিলাক তেওঁলোকক সুৰক্ষাৰ ক্ষেত্ৰত চিকাৰৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত প্ৰযোজ্য হয় ফলত বনৰীয়া জীৱ-জন্তুবিলাকে বিভিন্ন ধৰণৰ তেওঁলোকৰ যেনে শিয়ালে হওক শহাপহুৱে হওক গাঁত খান্দাৰ কাৰণে তেওঁলোকে নখবিলাক ব্যৱহাৰ কৰে আৰু চিলনী শগুনে হওক নখবিলাক জন্তু চিকাৰ কৰাৰ কাৰণে ব্যৱহাৰ কৰে গতিকে সিহঁতৰ নখবিলাক কিন্তু নাকাটে কিন্তু তেওঁলোকৰ নখবিলাক বাঢ়ে কিন্তু চুলিৰ ক্ষেত্ৰত কওঁ এইখিনি হৈছে চুটি চুলি আৰু এইটো হৈছে দীঘল চুলি এইটো কি প্ৰমাণ কৰে যে নখৰ দৰে চুলিৰো বৃদ্ধি হয় আমাৰ এটা চৌপাশে দেখা পৰিৱৰ্তনৰ ভিতৰত এটা সাংঘাতিক পৰিৱৰ্তন লৰাই হওক ছোৱালী হওক সকলোৰে ক্ষেত্ৰত বৃদ্ধি হোৱা আমাৰ চৌপাশৰ পৰিৱৰ্তনৰ ই এটা আমাৰ লেখত ল'বলগীয়া আমাৰ এটা পৰিৱৰ্তন এইটো হৈছে চুলিবিলাক কেঁচুৱা অৱস্থাত থকা লৰাই হওক বা ছোৱালীয়ে হওক সকলোৰে চুলিবিলাক চুটি হৈ থাকে লাহে 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 চুলিবিলাক আমাৰ বৃদ্ধি পাবলৈ ধৰে ই এটা আমাৰ কাৰণে পৰিৱৰ্তন এই চুলিবিলাক আমাৰ প্ৰয়োজন সাপেক্ষে আমি কিছুমানে দীঘল কৰি ৰাখো মহিলাৰ ক্ষেত্ৰত চুলিবিলাক দীঘল কৰি ৰাখে আৰু ল'ৰা বা যুৱকসকলে তাৰ চুলিবিলাক মানে প্ৰয়োজনত নহা অনুভৱ কৰিলে সময়ে সময়ে তাৰ চুলিবিলাক তাক কাটে চেলুনত গৈ আমি তাৰ ছুটি কৰো গতিকে এটা সাংঘাতিক পৰিৱৰ্তন ই এটা আমাৰ চৌপাশে দেখা পৰিৱৰ্তনৰ ভিতৰত আমি সকলোৱে সদায় দেখি থকা পৰিৱৰ্তনৰ ভিতৰত এটা পৰিৱৰ্তন গতিকে চুলিবিলাক আমাৰ সদায় বাঢ়ে সৰি যোৱাত
পৰিৱৰ্তনটো সেইটো হৈছে এটা বেলেগ ধৰণৰ পৰিৱৰ্তন সেইটো, কিন্তু বাঢ়ি যোৱাটো সেইটো এটা বেলেগ পৰিৱৰ্তন। এক মিনিট নহ'ব দেই। এতিয়া মই আৰু এটা পৰিৱৰ্তনৰ বিষয়ে তোমালোকক ক'বলৈ গৈ আছো। সকলোৱে সদায় দেখা পাই থকা, ৰাতিপুৱা আমি শুই উঠিয়েই নিজৰ বাগিচাখনত দেখা এটা ডাঙৰ পৰিৱৰ্তন, মানুহে সকলোৱে ভাল পোৱা এটা হৈছে কলিৰ পৰা ফুল ফুলা। সদায় উদ্ভিদৰ যিবিলাক সপুষ্পক উদ্ভিদ, সপুষ্পক মানে যিবিলাক উদ্ভিদৰ ফুল ফুলে, সেই উদ্ভিদবিলাকক সপুষ্পক উদ্ভিদ বুলি কোৱা হয়। ফুল ফুলা উদ্ভিদবিলাকৰ এটা সাংঘাতিক পৰিৱৰ্তন দেখা যায়। সেই উদ্ভিদবিলাকৰ প্ৰত্যেকৰে প্ৰথমতে এটা কলি ওলায়। সেইটো কলিটো যিটো পুষ্পমুকুল বুলি কোৱা হয়, ফুলৰ কলি, সেই ফুলৰ কলিটোৰ পৰা এটা ফুলৰ সৃষ্টি হয়। কলিটো যদিহে কোনো পোক পৰুৱাই খাই অনিষ্ট নকৰে বা কোনো কাৰণত গছডালৰ বেমাৰ হৈ গছডাল মৰি নাযায়, তেতিয়াহ'লে এই কলিটোৰ পৰা এপাহ ডাঙৰ ফুলৰ সৃষ্টি হয়। ইয়াত মই এটা পদুম ফুলৰ কলি দেখুৱাইছো, যে এইটো এটা পদুম ফুলৰ কলি। এই কলিটো সৰু অৱস্থাত আছে, কলিটো গোটেই তাৰ পাহিবিলাক জাপ খাই আছে। তেতিয়ালৈকে ফুলটোৰ কলিটো একো হোৱা নাই, ডাঙৰ হোৱা নাই বা একো হোৱা নাই। কিন্তু আমাৰ পৰিৱৰ্তনটো আমি কি দেখা পাম, এই ফুলৰ কলিটো যদি আমি সদায় এটা যাৰ নিজৰ ফুলৰ বাগিচাখন আছে, তেতিয়াহ'লে আমি এটা সদায় অনুসন্ধিত মই লোৱা ফুলডাল ফুলিছে নে নাই, সদায় আমি ৰাতিপুৱালৈ চাবলৈ যাওঁ। যদিহে এটা ফুল ফুলে, আমাৰ মনত নিশ্চয় আনন্দ হয়। আকৌ কলিটো হোৱাৰ পিছত আমি সদায় চাওঁ যে কলিটো ডাঙৰ হৈছে নে নাই। আকৌ কলিটো ডাঙৰ হোৱাৰ পিছত আকৌ মনত এটা ভাৱ হৈ থাকে, কলিটোৰ পৰা আমাৰ ফুলপাহ হ'বগে নাই, ৰঙা হ'ব নে নীলা হ'ব নে সেউজীয়া হ'ব, এনেকুৱা ধৰণৰ মনত এটা হয়। আকৌ কলিটো ফুলাৰ পিছত যেতিয়া আমাৰ ফুলপাহ ডাঙৰকে ফুলিব, তেতিয়া আমাৰ মনত এটা অপাৰ আনন্দ হয়। এইটো এটা আচল আমাৰ বিজ্ঞানৰ পাঠৰ আলম লৈ আমি ক'ব লাগিব, এইটো এটা ডাঙৰ পৰিৱৰ্তন, আমাৰ চৌপাশৰ এটা পৰিৱৰ্তন। এইটো পৰিৱৰ্তন কি, আমি দেখা যিটো আমি ফুলৰ কলি দেখিছিলো, সেই ফুলৰ কলিটো এটা সময়ত গৈ গৈ কি হ'বগৈ, তাৰ এই পাহিবিলাক লাহে লাহে মেল খাবলৈ ধৰিব, ডাঙৰ হ'ব। ফুলৰ কলিটো সৰু হৈ থাকে, তাৰ পিছত তাৰ ফুলৰ পাহিবিলাক মেল খাবলৈ ধৰিব, আৰু ফুলত থকা যিবিলাক আনুষংগিক বস্তু, সেইবিলাক সুস্পষ্ট হ'বলৈ ধৰিব। ফুলত কিছুমান বস্তু থাকে, যেনে ফুলৰ তলৰ ফালে বৃতি বা বেটুপাত থাকে সেউজীয়া ৰঙৰ, আৰু ফুলৰ যি পাহিবিলাকটো ৰঙচুৱা হৈ, তাৰোপৰি ফুলৰ মাজত স্ত্ৰীস্তৱক থাকে, পুংস্তৱক থাকে। এইবিলাক সুস্পষ্ট হ'বলৈ ধৰে, আৰু ফুলজোপা যেতিয়া মেলা খাই যায়,
তেতিয়া ফুল দুপা এটা পৰিৱৰ্তন আমি এটা দেখাব পাওঁ, আমি এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হয়। এইটোৱে আমাক এটা মনত ভাৱৰ জগাই তোলে যে এইটো এটা আচলতে কি, এইটো যদিও প্ৰকৃতিৰ নিয়ম, কিন্তু আমি দেখা চৌপাশৰ যিটো পৰিৱৰ্তন, ইও এটা হৈছে ডাঙৰ পৰিৱৰ্তন। এনেধৰণৰ পৰিৱৰ্তনবোৰ আমি সদায় দেখা পাই থাকো। এনেধৰণৰ পৰিৱৰ্তনবোৰে আমি অনুভৱ কৰিব লাগে যে ইয়াৰ পৰা আমাৰ পৃথিৱীত আমাৰ কিছুমান বহুত বস্তু আমি পৰিৱৰ্তন ঘটি আছে। কিছুমান বস্তু পৰিৱৰ্তন নহয়, কিন্তু কিছুমান বস্তু পৰিৱৰ্তন ঘটে। শিল এটা হয়তো য'ত আছে একে ঠাইতে থাকিব পাৰে, তাৰ পৰিৱৰ্তন নহ'বও পাৰে, কিন্তু কিছুমান বস্তু পৰিৱৰ্তন ঘটে। এতিয়া এই 6টা পৰিৱৰ্তন বিষয়ে আমি কলো। এই পৰিৱৰ্তনবোৰ সদায় কিন্তু স্থায়ী নহয়। কিছুমান পৰিৱৰ্তন স্থায়ী, কিছুমান পৰিৱৰ্তন স্থায়ী নহয়। যেনে আমি এটা বেলুন মুখেদি যদি ফুলাও, বেলুনটো মুখেদি ফুলাই ডাঙৰ কৰিব পাৰো। বেলুনটো ফুলাওতে ডাঙৰ হৈ গ'ল, কিন্তু বেছি যদি আমি নুফুলাই বেলুনটো যদি আকৌ পামখিনি এৰি দিওঁ, তেতিয়াহ'লে বেলুনটো আকৌ আগৰ অৱস্থালৈকে ঘূৰি আহিব। সেই পৰিৱৰ্তনটো বেলেগ। কিন্তু কিছুমান বস্তু আছে এনেকুৱা যিবিলাক আকৌ আমি পুনৰাই পাব নোৱাৰো। যেনে ফুল একপাহ কলিৰ পৰা ফুল হ'ল, আকৌ ফুলটো পুৰঠ হ'ল, সৰি গ'ল, কিন্তু সেই শুকান ফুলটোৰ পৰা আমি আকৌ কলিটো নাপাওঁ। এনেকুৱা নিচিনা কিছুমান পৰিৱৰ্তন আছে। ময়দাৰ লদা এটা বা আটাৰ লদা এটা আমি বেলিলে এখন ৰুটি হ'ব। বেলি দিয়াৰ লগে লগে এখন মেলা খাই যাব, ঘূৰণীয়া হ'ব। কিন্তু সেইটো যদি আমি ভাবিলো যে এই ভালকে গোল নহ'ল, এইটো কিবা চাৰিকোণীয়াহে হ'ল, মই ৰুটিখন বেলিব পৰা নাই, তেতিয়াহ'লে তাক আকৌ পুনৰাই লাডু নিচিনা কৰি দিলে তাক আকৌ আমি ঘূৰাই পালো। এইটো পৰিৱৰ্তনক, যিটো পৰিৱৰ্তন আমি আকৌ ঘূৰাই পাব পাৰো, এনেধৰণৰ এই পৰিৱৰ্তনটোক আমি বিপৰীতমুখী পৰিৱৰ্তন বুলি কওঁ। সকলো পৰিৱৰ্তন কিন্তু বিপৰীত নহয়, কিন্তু এটা কেইটামান মই উদাহৰণ দিলো, যেনেকুৱা এটা আটাৰ লাড্ডু। আৰু যদি আমি সাধাৰণতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে প্ৰায়ে তোমালোকে কৰা, কেতিয়াবা বহিৰ নলগা পাত কিছুমান ফালি তোমালোকে ভাঁজ কৰি এৰোপ্লেন বনোৱা, উৰাজাহাজ বনাই তোমালোকে জোৰকে মাৰি দিলে উৰি যায়। তাৰ ভাঁজকেইটা যদি আকৌ খুলি দিয়া হয়, তেতিয়াহ'লে সেই আকৌ এখন আমি সেই আকৌ কাগজখনকে পাম। এই একোটা বিপৰীতমুখী পৰিৱৰ্তন। এই এনেধৰণৰ পৰিৱৰ্তন পৃথিৱীত আমি
পাব পাৰোঁ বা আমি কৰিবও পাৰোঁ। কিন্তু সকলোবিলাক পৰিৱৰ্তন বিপৰীতমুখী নহয়। যেনে যদি আমি যিখন কাগজৰ পৰা এৰোপ্লেনখন আমি বনালো, উৰাজাহাজখন বনালো, তাক যদি আমি কাষে কাষে কাটি দিওঁ, কেঁচিৰে যদি আমি কাটি দিওঁ, কাটি তাক যদি এখন এৰোপ্লেনখনৰ নিচিনা এটা আকৃতি দি দিওঁ গোটেই কাগজখন কাটি, সেই কাগজখন কাটি যদি আকৌ খুলি দিওঁ, তেতিয়াহ'লে সম্পূৰ্ণ কাগজখন নাপাম, এৰোপ্লেনৰ কাটাৰ তাৰ জোখটোহে পামগৈ। তেনেকে ৰুটি বনোৱাৰ ক্ষেত্ৰত কৈছিলো যে আটাৰ লাডুটো বা ময়দাৰ লাডুটো যদি আমি বেলি দিলো, তেতিয়াহ'লে কেঁচা ৰুটিখন নুপুৰালৈকে তাক আকৌ লাডুটো বনালে আমি তাক বিপৰীতমুখী পৰিৱৰ্তন পাম। কিন্তু সেই বেলি দিয়া কেঁচা ৰুটিখন যদি আমি তাৱাত গৰম কৰোঁ, গৰম কৰাৰ পিছত সেইখন ফুলি এখন ৰুটিত পৰিণত হ'ব। সেই ৰুটিখনৰ পৰা কিন্তু আমি আকৌ ময়দা বা আটা লাডুটো ঘূৰাই নাপাম, কাৰণ এইটো বিপৰীতমুখী পৰিৱৰ্তন নহয়। গতিকে এনেকুৱা নিচিনা পৰিৱৰ্তন আছে। যেনেকুৱা আকৌ বেলুনটো ক্ষেত্ৰত কৈছিলো যে মই বেলুন এটা আমি ফুলাই দিলো, যদি বেলুনটো আমি যিমানখিনি ফুলাব লাগে তাত প্ৰয়োজনতকৈ যদি আমি বেছিকে ফুলাই দিওঁ, বেলুনটোৰ কি হ'বগৈ, বেলুনটো এটা সময়ত ফাটি থাকিব। গতিকে ফাটি যোৱা বেলুনটো পৰা আমি কিন্তু পুনৰাই আগৰ বেলুনটো নাপাম। এই বেলুনটোৰ ফাটি গ'লে তাৰ টুকুৰা ৰবৰ টুকুৰা কিছুমানহে পাম। গতিকে সেইটো এটা বিপৰীতমুখী পৰিৱৰ্তন নহয়। এনেধৰণৰ আৰু আছে কিছুমান। তার এডাল ঘূৰাই ঘূৰাই আমি এটা কুণ্ডলী বনাব পাৰো বা ৰিং এটা বনাব পাৰো, তার এডাল। সেই তারডাল এটা ৰিঙৰ নিচিনা কৰিব পাৰো বা বিভিন্ন ধৰণৰ আমি গাঁঠি মাৰিব পাৰো, কিবা কিবি কৰিব পাৰো। প্ৰয়োজন সাপেক্ষে সেই তাৰৰ পাকবিলাক যদি আমি আকৌ খুলি খুলি দিওঁ, তেতিয়াহ'লে আমি আকৌ তাৰে আগৰ ৰূপটো পাই যাম। এইটো বিপৰীতমুখী পৰিৱৰ্তন। বিপৰীতমুখী পৰিৱৰ্তন নোহোৱা আৰু এটা উদাহৰণৰ কথা কৈছো। গাখীৰ যদি গৰম নকৰাকে থৈ দিয়া হয়, গাখীৰৰ পৰা আমি দৈ পাম। দৈ কি কাৰণে হয় তোমালোকে নিশ্চয় জানা, নাজানা যদি কৈ দিছো। কেঁচা গাখীৰত এবিধ বীজাণুই আক্ৰমণ কৰে। সেই বীজাণু আক্ৰমণ কৰাৰ কাৰণে গাখীৰখিনি দৈত পৰিণত হয়। লেক্টোবেচিলাছ এবিধ বীজাণু আক্ৰমণ কৰাৰ কাৰণে গাখীৰখিনি দৈত পৰিণত হয়, কিন্তু আমি দৈৰ পৰা আকৌ পুনৰাই গাখীৰ পাব নোৱাৰো। এইটো বিপৰীতমুখী পৰিৱৰ্তন নহয়। কিন্তু কিছুমান বস্তু আমি পাওঁ। আকৌ উদাহৰণ দিছো, পানীখিনি আমি ঠাণ্ডা কৰিলে বৰফ পাব পাৰো। সেই বৰফখিনি যদি আমি আকৌ গৰম কৰো, আকৌ আমি পানী পাম। এইটো বিপৰীতমুখী পৰিৱৰ্তন। আকৌ পানী আকৌ গৰম কৰিলে ভাপ হ'ব। সেই ভাপখিনি যদি আকৌ ঠাণ্ডা কৰো, আকৌ পানী পাম। গতিকে পানীৰ ক্ষেত্ৰত আমি এনেকে
বিপৰীতমুখী পৰিৱৰ্তন পাব পাৰো। কাগজ এখন যদি কাগজ এখন আমি জ্বলাই দিওঁ তেতিয়া কাগজ টুকুৰৰ পুৰি ছাই হৈ যাব। সেই যিখিনি ছাই পাম সেই ছাইৰ পৰা কিন্তু আমি পুনৰাই আৰু এখন কাগজ পাব নোৱাৰো। কাৰণ এইটো এটা বেলেগ ধৰণৰ পৰিৱৰ্তন ঘটি যায়। তো তোমালোকে পোৱা নাই যদিও পিছত পাবাগৈ। মানে পৰিৱৰ্তন আছে কিছুমান, মানে ইয়াত তোমালোকৰ পাঠটোত দিয়া নাই যদিও পাবাগৈ। ভৌতিক পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তন, এনেকুৱা নিচিনা কিছুমান পৰিৱৰ্তন আছে যিবিলাক পৰিৱৰ্তন আমি আকৌ পুনৰাই ঘূৰাই পাওঁ। ভৌতিক পৰিৱৰ্তন যে আমি ঘূৰাই পাওঁ। কিছুমান পৰিৱৰ্তন আছে এইটো ঘূৰাই আৰু নাপাওঁ, এইটো ৰাসায়নিক ধৰণৰ পৰিৱৰ্তন ঘটি যায়। যেনে কাগজখন জ্বলাৰ লগে লগে সি কাগজ হৈ নাথাকে, সি অক্সিজেনৰ লগত লগ লাগি এটা বেলেগ ধৰণৰ বস্তু সৃষ্টি হৈ যায়, যাৰ পৰা আমি ছাইখিনিৰ পৰা আৰু পুনৰাই কাগজখিনি ঘূৰাই পাব নোৱাৰো। এটা আৰু বিপৰীতমুখী পৰিৱৰ্তনৰ কথা কওঁ। পানী গিলাচ, তাত আমি 1 চামুচ চেনি মিহলাই কৰি দিলে চেনিখিনি তাত দি 1 চামুচ এখনে যদি আমি ঘুটি দিওঁ তেতিয়াহ'লে চেনিখিনি পানীত মিহলি হৈ যাব। ক'ত যাব চেনিখিনি? আচলতে চেনিখিনি সৰু সৰু আকৃতি হৈ পানীৰ কণিকাবিলাকৰ মাজত সোমাই যায়। কিন্তু আমি পুনৰাই চেনিখিনি আকৌ ঘূৰাই পামনে? বহুতে ভাবে যে আমি আৰু চেনিখিনি তাতে পোৱাটো সম্ভৱ নহয়, কিন্তু সেই চেনিখিনিও আমি ঘূৰাই পাব পাৰো। এখন ডাঙৰ থালত চেনি গোলা পানীখিনি যদি আমি তাত দি পানীখিনি যদি আমি বাষ্পীভূত হ'বলৈ দিওঁ তেতিয়াহ'লে পানীখিনি বাষ্পীভূত হৈ যাব আৰু যিখন কাঁহীত আমি পানীখিনি ঢালি থৈছিলো এই কাঁহীখিনিত আমি কিছুমান বগা বগা পদাৰ্থ পৰি থকা দেখিবলৈ পাম। আৰু তাক যদি আমি টেষ্ট কৰো তেতিয়া আমি মিঠা পাম। তেতিয়া নিশ্চয় আমি গম পাম সেই বগা বগা বস্তুখিনি হৈছে চেনি। তেতিয়াহ'লে আমি গম পালো যে আমি পানীৰ পৰা চেনিখিনি আকৌ পুনৰাই ঘূৰাই পালো। এইটো হৈছে বিপৰীতমুখী পৰিৱৰ্তন। সদায় তোমালোকৰ মায়ে কৰি থকা কাম এটা কওঁ কথা, যে কাপোৰ লেতেৰা হলে আমাৰ সদায় মা তোমাৰ ৰাতিপুৱা ধুই দিয়ে। কাপোৰখনত তাত পানী জিকাই দিয়া হয়, পানী জিকাই তাত কাপোৰখনৰ পৰা মলখিনি গুচাই দিয়া হয়। গতিকে জিকোৱা পেণ্টটো বা চাৰ্টটোৰ পৰা আমি আকৌ শুকান কাপোৰখিনি পাম নে নাপাম? পাম। আমি যেতিয়া তাত পানী সোমাই গ'ল, তাত মলিখিনি গুচি গ'ল, আমি যেতিয়া আকৌ তাক ৰ'দত দিম, ৰ'দত দিয়াৰ লগে লগে তাৰ পৰা বাষ্প আকাৰে পেণ্টটো বা চাৰ্টটোৰ পৰা পানীখিনি ওলাই গ'লে শুকান পেণ্ট বা চাৰ্টটো আমি আকৌ ঘূৰাই পাম। এইটো এটা হৈছে এনেকুৱা এটা বিপৰীতমুখী পৰিৱৰ্তন। কাগজ এখন ভাঁজ দি এই বৰষুণৰ দিনত যিবিলাক ল'ৰা ছোৱালী জানে সাধাৰণতে তেওঁলোকে এটা কাম কৰে, বৰ এটা ফূৰ্তিৰ কথা, মানে ভাঁজ দি নাও বনায়। কাগজখন ভাঁজ দিয়ে, দিয়াৰ পিছত তাৰ এখন নাও হৈ যায়, কাগজৰ নাও। পানীত দিলে নাওখন উটি যায়। তোমালোকে কাগজৰ নাওখন খেলা হোৱাৰ পিছত সেই কাগজৰ নাওখন যদি ভাঁজবিলাক আকৌ খুলি দিয়া হয় তেতিয়াহ'লে আমি আকৌ আগৰ ৰূপটো, তাৰমানে কাগজখনৰ ৰূপটো পাম নে নাপাম? নিশ্চয় পাম।
গতিকে সেইটো এটা বিপৰীতমুখী পৰিৱৰ্তন এনেকুৱা নিচিনা আমাৰ চৌপাশে বিভিন্ন ধৰণৰ তোমালোকে পৰিৱৰ্তন দেখা পাবা প্ৰথমতে তোমালোকক মই পৰিৱৰ্তনৰ বিষয়ে ক'লো যে আমি চৌপাশে বিভিন্ন ধৰণৰ আমি পৰিৱৰ্তন দেখা পাইছো কিন্তু সেই পৰিৱৰ্তন বিলাক তোমালোকে নিজে অনুধাৱন কৰিব লাগিব সূক্ষ্ম দৃষ্টিৰে চাব লাগিব যে পৰিৱৰ্তন বিলাক আমাৰ বিপৰীতমুখী হয় নে নহয় নে বিপৰীতমুখী হয় তোমালোকৰ সাধাৰণতে এই পাঠটোৰ পৰা আহিব লগা কিছুমান প্ৰশ্নই হৈছে এনেকুৱা ধৰণৰ তোমালোকক খুদিব যে তিনিটা বিপৰীতমুখী পৰিৱৰ্তন লিখা মই তোমালোকক উদাহৰণবিলাক কৈ দিছো বহু উদাহৰণে দিয়া হ'ল যে পানীৰ পৰা ভাপ হোৱা পানীৰ পৰা বৰফ হোৱা এইবিলাক বিপৰীতমুখী পৰিৱৰ্তন যে কাগজৰ পৰা নাও বনোৱা বিপৰীতমুখী পৰিৱৰ্তন এনেকুৱা ধৰণৰ বহু পৰিৱৰ্তনৰ বিষয়ে তোমালোকক ক'লো আৰু বিপৰীতমুখী পৰিৱৰ্তন নোহোৱা এনেকুৱা ধৰণৰ উদাহৰণ কৈছো যে মানে আটাৰ লোডাৰ পৰা যিটো ৰুটি হোৱা কাৰণ ৰুটিখনৰ পৰা আমি আটাৰ লোডাটো আৰু পুনৰাই ঘূৰি নাপাওঁ গতিকে এনেকুৱা ধৰণৰ তোমালোকৰ মনত কিছুমান ভাৱ জাগিব পাৰে গতিকে আকৌ এই পাঠটো তোমালোকৰ আজিলৈকে এইখিনিতে সামৰিম অহা ক্লাছত এই পৰিৱৰ্তনটোৰ কিছুমান পৰিৱৰ্তন আমি তাক সলনিও কৰিব পাৰো কেনেকা ধৰণৰ আমি তাক সলনিও কৰিব পাৰি এই ধৰণে তোমালোকৰ লগত আলোচনা কৰিম আজিলৈকে এইখিনিয়ে মোৰ ক'বলগীয়া ধন্যবাদ